আজি কেইটামান গছৰ পৰা ইলিকা পাৰি লৈ আনিলোঁ আৰু ইলিকা শেষ হ'ব হৈছে, এইটোৰ কাৰণে মই মাহীৰ ঘৰৰ পৰা কেইটামান আনিলোঁ আৰু ভালকৈ ধুই লৈ মেলি মই চৰিয়াত ভৰাই লৈছোঁ আৰু তাৰ ওপৰত মই নিমখ 1 প্লেটমান ছটিয়াই দিম। আৰু আপোনালোকৰ যদি শিলিকা বেছি হয় তেতিয়া 1 পেটি বা 2 পেটিও দিব পাৰে। মই কম হোৱাৰ কাৰণে মই 1 প্লেটেই দি দিছোঁ আৰু দুয়োটাকে মই মিহলাই লৈছোঁ হাতেৰে আৰু এদিনৰ কাৰণে তিয়াই থৈ দিম। তেতিয়া কি হয়, ৰসটো ইলিকাৰ ভিতৰলৈ সোমাই যায়, নিমখৰ ৰসখিনি, আৰু ৰাতিপুৱা যেতিয়া ওলাই নহয় তেতিয়া মানে ইলিকাৰ ভিতৰৰ পৰা ৰসখিনি ওলাই যায় আৰু এনেকুৱা ৰং হৈ থাকে আৰু আপোনালোকে খৰি চাব পাৰে। আৰু মই ভালকৈ বাকি থৈ দিম কেৰাহী এখনত। আপোনালোকে যিটো কেৰাহী ব্যৱহাৰ কৰিব পাৰে, মই কেৰাহী থকাৰ কাৰণে মই কেৰাহীত ভৰাই লৈছোঁ এনেকৈ আৰু ভালকৈ মোহাৰি লৈছোঁ দুয়োটাকে আৰু ৰ'দত মেলি থৈ দিম আৰু ওপৰত দি দিছোঁ কাৰণ সৰু ল'ৰা ছোৱালীয়ে খাই কৰি দিব, এইটো কাৰণে মই ওপৰত থৈ দিম। আৰু কেইটামান আছিলে আৰু চিচা বৈয়ামত ভৰাই ল'ম আৰু উখোৱাবলৈ কেইটামান বাকী আছে আৰু চিচা বৈয়ামত হ'লে বেছি ভাল হয় যিকোনো বস্তুৱে ভৰালে। আৰু গাড়ী চাড়ীত গ'লেতো এনেকুৱা বস্তুৱেই খাব মন যায়, বগৰীয়ে হওক শিলিকাই হওক, মাথা চাথা যাৰ বিষায় এনেকুৱা বস্তু খালেতো ভালেই পায় আৰু এনেকুৱাই বিচাৰে। আৰু মই এইটো কাৰণে মইতো গাড়ী চাড়ীত গ'লে এনেকুৱা বস্তুৱেই খাব মন যায়, এইটো কাৰণে মই সাঁচি থ'ম কাৰণ মাজৰ সময়ত পাবলৈ টান হয় শিলিকা আৰু বগৰী, এইটো কাৰণে মই সাঁচি থ'লোঁ আৰু আপোনালোকৰো শ্বেয়াৰ কৰিলোঁ আৰু ভালকৈ ঢাকনখন মাৰি থৈ দিম। আৰু মই আদায়ে ভৰাইছোঁ, সিমানখিনি ভৰোৱা নাই আৰু এনেকৈ থৈ ভাল পাওঁ মই, আৰু ইমানখিনি ভৰাইও ভাল নাপাওঁ আৰু আপোনালোকেও কৰি চাব পাৰে এনেকৈ। আৰু তাৰ পৰা ইমান ভাল গোন্ধ আহিছে নহয়, খাওঁ খাওঁ লাগি গৈছে।